এইবাৰ লৈ আহিছো আপোনালোকৰ দৈনিক ৰাশিফল শিতান্তে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব ডক্টৰ পৰশমণি শৰ্মা আমি পৰশমণি শৰ্মাৰ সৈতে পোনপটীয়া সংযোগত যাব বিচাৰিছো হয় পৰশমণি শৰ্মা সুপ্ৰভাত আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আজিৰ দিনটো ৰাশিফল কি আমি আপোনাৰ পৰা জানিব বিচাৰিছো ধন্যবাদ আপোনাৰ লগতে সদৌ অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মা জনাইছো সুপ্ৰভাত আজি 5 ডিসেম্বৰ 2025 আজি নিউমাৰলজিক্যালি চাও ড্ৰাইভাৰ নাম্বাৰ হৈছে নাম্বাৰ 5 কন্ডাক্টৰ নাম্বাৰ হৈছে নাম্বাৰ 8 5 and 8 এটা ফ্যামিলি থাকে এটা ফ্যামিলি অফ নাম্বাৰস বুলি কোৱা হয় গতিকে আজি যেটো কম্বিনেশন বহুত ধুনিয়া কম্বিনেশন চিন্তাৰ কোনো কাৰণ নাই এতিয়া জানো হক আজি দিনটো ৰাশিফল আপোনাৰ নাম্বাৰছে কি কয় যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 1 ৰ ব্যক্তি 1 ৰ লগত 5 আৰু 8 এটা মিক্স কম্বিনেশন আহে কাৰ্ড আহিছিলে তেওঁলোকৰ কাৰণে দুটা কাৰ্ড ল'ব লগা হৈছে টাৰ্নিং ইন আৰু বাৰ্ডেন সো নাম্বাৰ 1 ৰ ব্যক্তিসকলে আজি কিছুমান বস্তুত অলপ অসুবিধা হ'ব কিছুমান মানে তেওঁলোকক অলপ নেগেটিভকে ক'বও পাৰে হে কোৱা কথাখিনি তেওঁলোকে যদি পজিটিভলি আকোৱালি লয় আৰু কোনো ৰিয়েক্ট নকৰে কাৰণ তেওঁলোকৰ যদি ৰিয়েকচন কৰে তেওঁলোকৰ অলপমান যিটো কনসেন্ট্ৰেচন যিটো তেওঁলোকৰ কথা অলপ চেঞ্জ হ'ব পাৰে যাৰ ফলত ৰিলেচনটো ব্ৰেক হ'ব পাৰে গতিকে লোকক বাক্য বা কথা কোৱাৰ আগতে অলপ সাৱধান থাকিলে নাম্বাৰ 1 ৰ ব্যক্তিসকলৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 2 ব্যক্তি নাম্বাৰ 2 ৰ লগত নাম্বাৰ 5 আৰু 8 এগেইন মিক্স কম্বিনেশন কাৰ্ড আইছিলে উই আৰ দা ওয়ার্ল্ড টিম ওয়াৰ্কত আই যদি কাম কৰে মিলিজুলি যদি কাম কৰে নাম্বাৰ 2 ব্যক্তিসকলে ভাল হ'ব আই যদি ফ্ৰাইডে আছিলে গা ধোৱা পানীত অকমান গোলাপ জল মিক্স কৰি গা ধুলেও তেওঁলোকৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 3 ব্যক্তি নাম্বাৰ 3 লগত আমি যদি চাও কম্বিনেশন যদি আমি মিলাই চাও নাম্বাৰ 3 লগত নাম্বাৰ 5 and নাম্বাৰ 8 এটা গুড কম্বিনেশনতে পৰে কাৰ্ড আহিছিল ফাইটিং কাৰ্ডটো চাও ঘৰত অলপ ফাইটিং আজি হ'ব পাৰে আপোনাৰ বাইকৰ কোৱাৰ ফলত কিছুমান আমি নকবলগীয়া কথা কোৱাৰ ফলত ঘৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে তাৰ ওপৰত আপুনি সাৱধান থকাটো আপোনাৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 4 ব্যক্তি নাম্বাৰ 4 লগত নাম্বাৰ 5 মিক্স কম্বিনেশন নাম্বাৰ 8 ওয়ার্ডস কম্বিনেশন কাৰ্ড আইছিলে গোইং উইথ দা ফ্লো নাম্বাৰ 04 ব্যক্তিসকলে যিমান পাৰে যেনেকৈ তেওঁলোকে চলি আছে এনেকৈ তেওঁলোকে চলি থাকিলে তেওঁলোকৰ কাৰণে ভাল উপায় কি কৰিব চাওক নাম্বাৰ 4 ব্যক্তিসকলে আজি যিমান পাৰে হনুমান মন্দিৰ গণেশ মন্দিৰ মা দুৰ্গাৰ মন্দিৰ বা লক্ষ্মী মন্দিৰ চন্দ্ৰসীমাৰ মন্দিৰ এই ধৰণৰ যিকোনো মা বা বাবাৰ মন্দিৰ যদি আপুনি দৰ্শন কৰে শিৱলিংগত অলপ গাখীৰ পান ঢালি হে যদি আপুনি কিবা কাম কৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল কাৰণ নাম্বাৰ 4 ব্যক্তিসকলৰ কাৰণে আজি অলপমান কনফিউজিং আৰু নেগেটিভ দিন গতিকে অলপ সাৱধান থাকিব আপোনাৰ কাৰণে এইখিনি উপায় কৰিলে আপোনাৰ ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ নাম্বাৰস আপোনাৰ কাৰণে খুবেই ভাল আপুনি 5 নম্বৰ ব্যক্তি তাতে আপোনাৰ আজি ডেন পৰিছে 5 and 8 আপোনাৰ নিজৰ ফ্যামিলি নিজৰ নাম্বাৰত পৰিছে চিন্তাৰ কোনো কাৰণ নাই কাৰ্ড আপোনাৰ কাৰণে পজিটিভ আহিছে নাম্বাৰ 5 ব্যক্তিসকলে যিকোনো ম্যাক্সিমাম পজিটিভ কাম কৰি নিজৰ যি আধৰুৱা কাম আছে তাৰ গুৰুত্ব দিয়ক আজি আপুনি সাকসেস হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 6 ৰ ব্যক্তি নাম্বাৰ 6 ৰ লগত নাম্বাৰ 5 ধুনিয়া ফ্ৰেন্ডলি নাম্বাৰ 8 এগেইন ফ্ৰেন্ডলি গতিকে নাম্বাৰ 6 ৰ কাৰণে আজি বহুত এটা ভাল দিন উপায় কৰিব কি মা লক্ষ্মী আৰাধনা কৰিব ফাইনান্সিয়েল যদি ক্ৰাইসিস আছে তেওঁলোকে মা লক্ষ্মীক ঘৰতে চাকি এগছ লগাব পাৰে ঘিউৰ চাকি বা দুটা লং কৰ্পূৰ দি যদি জ্বলায় তেওঁলোকৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 7 ৰ ব্যক্তি নাম্বাৰ 7 ৰ লগত নাম্বাৰ 5 ফ্ৰেন্ডলি নাম্বাৰ 8 অলপমান প্ৰবলেমেটিক কাৰ্ড আইছিলে উই আৰ দা ওয়াৰ্ল্ড নাম্বাৰ 2 ৰ নিচিনা তেওঁলোকে আজি মিলিজুলি টিম ওয়াৰ্কত যদি কাম কৰে নাম্বাৰ 7 ৰ ব্যক্তিসকলে লাভ হ'ব তেওঁলোকে আজি কুকুৰক যদি যিকোনো বস্তু খুৱায় মিঠা বস্তু খুৱায় তেওঁলোকৰ কাৰণে ভাল লগতে তেওঁলোকে কনফিউজন যিমান দূৰ কৰিব তেওঁলোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 8 ৰ ব্যক্তি 8 ৰ লগত নাম্বাৰ 5 ফ্ৰেন্ডলি নাম্বাৰ 8 ৰ লগত 8 কিন্তু কম্বিনেশনটো ওয়ার্ডস কম্বিনেশন আপুনি লিটিগেশন বা এই ধৰণৰ প্ৰবলেমত আপুনি পৰিব পাৰে লগতে আপোনাক কোনবা মানুহে আপোনাক খেলিমেলি কৰিব পাৰে অৰ্থাৎ আপোনাৰ কামখিনি খেলিমেলি কৰিব ডিস্টার্ব কৰিব পাৰে কিছুমান বসে আপোনাক গালি দিব পাৰে এই সময়খিনি আপুনি যিমান পাৰে কুল হৈ থাকিলে আপোনাৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি নাম্বাৰ 9 ৰ ব্যক্তি নাম্বাৰ 9 ৰ লগত নাম্বাৰ 5
আৰু নাম্বাৰ 8 এটা মিক্স কম্বিনেশ্যন আহে আৰু নাম্বাৰ 8 ৰ লগত অলপ ৱৰ্ডছ কম্বিনেশ্যনতে গুচি যায় চাওক আমি চাওঁ আপোনাৰ যি কাৰ্ড আহিছিলে পলিটিক্স কাৰ্ডটো নাম্বাৰ 9 ৰ ব্যক্তিসকলৰ লগত যি পলিটিক্স হ'ব পাৰে অৰ্থাৎ চেহাৰাৰ পিছত চেহাৰা লুকাই থকা ব্যক্তি আপোনাক ক্ষতি কৰিব পাৰে তাৰ পৰা আপুনি অলপ সাৱধান থাকাটো ভাল হ'ব আৰু নেগেটিভ কাৰ্ড আহিছিলে গাড়ী মটৰ চলোৱাৰ পৰা আপুনি অলপ সাৱধান থাকিব চাওক আজি আছিল শুকুৰবাৰ আৰু কিছুমান নাম্বাৰৰ ক্ষেত্ৰত বেয়া আছে কিছুমান ভাল আছে কিন্তু যিহেতু আজি নাম্বাৰ 5 আৰু নাম্বাৰ 8 ৰ কম্বিনেশ্যন আহিছিলে আপোনালোকে যদি গাড়ী মটৰ লয় ৰিয়েল এষ্টেটত ইনভেষ্ট কৰিব বিচাৰিছে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আজি ভাল দিন লগতে মানিৰ ক্ষেত্ৰত আপুনি অলপ মানে ভাল দিন স্মাৰ্টলি যদি কাম কৰে আপোনাৰ মানি বহুত গ্ৰ'থ ল'ব উপায় আজি কৰিব কি আজি যেটো ফ্ৰাইডে আছিলে আপোনাৰ কেছ বক্সত এখন হালধীয়া কাপোৰত 3 টুকুৰা হালধিৰ পিস আৰু 3 পিস ইলাচি আৰু 3 পিস দালচিনি একেলগে 3 পিস হালধি 3 পিস আপোনাৰ ইলাচি আৰু 3 পিস আপোনাৰ দালচিনি একেলগে মেৰিয়াই পেলাই এখন হালধীয়া কাপোৰত মেৰিয়াই কেছ বক্সত ৰাখিব পাৰে আৰু সেই কেছ বক্সত যেতিয়া এইখিনি থব তাৰ ওপৰত অলপমান লং যদি দি পেলাই তাৰ ওপৰত সেই টোপোলাটোত হয় তাৰ পৰা ধন বৃদ্ধিত সহায় হ'ব এই উপায়টো কৰি চাব দেখিব আপোনাৰ লাইফত ফাইনেন্সিয়েল এবান্ডেন্স বৃদ্ধি হৈছে ধন্যবাদ পৰশমণি শৰ্মা আৰু এয়া আছিল আজিৰ দিনটো দৈনিক ৰাশিফল ডক্টৰ পৰশমণি শৰ্মাই আপোনালোকক জনালে